হয় নিশ্চিতভাৱে ক'ব লাগিব আজি যেহেতু সদ্যহৃত যি মেট্ৰিকৰ ফলাফল বহু প্ৰতীক্ষাৰ ফলত আজি ফলাফল ঘোষণা হ'ল আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ খুপনিকুছি মাজৰ চুপাত আৰু প্ৰথমে মই সেই সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ এটা খবৰ মাত্ৰ এই খবৰ বিয়পি পৰাৰ লগে লগে গাঁৱৰ ৰাইজ উৎফুল্লিত হৈছে আৰু এগৰাকী ছাত্ৰীক লৈ যি মেধাৰ ভিত্তিত এই ছাত্ৰীগৰাকী উত্তীৰ্ণ হৈছে আৰু ছাত্ৰীগৰাকীক লৈ এতিয়া আনন্দত বন্যা এতিয়া গাঁওবাসী আমাৰ লগত জ্যেষ্ঠ গাঁওবাসী আছে জ্যেষ্ঠ লোক আমি কথা পাতিবলৈ যত্ন কৰিম যেহেতুকে আজি এটা খবৰ বিয়পি পৰাৰ লগে লগে আজি আপোনালোকে আনন্দত বন্যা দেখা পোৱা গৈছে গাঁওবাসী আৰু হাজো খুপনিকুছিত এগৰাকী ছাত্ৰীক লৈ আনন্দ দেখা পোৱা গৈছে কি ক'ব এই ক্ষেত্ৰত মই ক'বলৈ গ'লে পোনপ্ৰথমে মই মিডিয়াৰ ব্যক্তি মৃদুল দা এওঁক মই ধন্যবাদ জনাইছোঁ চাওক এই ছোৱালীজনী মনিজা খান একেবাৰে দুখীয়া ঘৰৰ পৰিয়ালৰ ছোৱালী দেউতাকে হাজিৰা কৰি খায় দিন হাজিৰা কৰি খায় এনে ক্ষেত্ৰত এনেকুৱা ভাল ৰিজাল্ট এটা কৰিছে খুপনিকুছি আঞ্চলিক হাইস্কুলৰ পৰা SSLC পৰীক্ষাত এই ক্ষেত্ৰত আমি বৰ উৎফুল্লিত হৈছোঁ আমাৰ বৰ ভাল লাগিছে মনিজা খানৰ ভৱিষ্যত আৰু সুন্দৰ হওক আৰু ভাল ৰিজাল্ট কৰক এইখিনিয়ে মোৰ ক'বলগীয়া নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ গাঁওবাসীক পোনপ্ৰথমে আমি সেই ছাত্ৰীগৰাকীক দেখুৱাই ল'ম মোৰ সতীৰ্থ দেখুৱাই ল'ব দিছোঁ এইগৰাকী হৈছে মনিজা খাতুন প্ৰথমে তোমাক শুভেচ্ছা জনাইছোঁ আৰু গাঁওবাসী ওলাই আহিছে তোমাৰ যি খবৰ আছিলে মেট্ৰিকৰ যি ফলাফল উত্তীৰ্ণ হৈছে আৰু কিমান নম্বৰ কিমান শতাংশৰ নম্বৰত তুমি উত্তীৰ্ণ হৈছে নমস্কাৰ প্ৰথমে মই আপোনাৰ মিডিয়াৰ ইমান দূৰৰ পৰা আহি মোক অহাৰ কাৰণে মই আমন্ত্ৰণ কৰি অনাৰ বাবে ধন্যবাদ জনাইছোঁ মই কোন স্কুলৰ পৰা তুমি হাইস্কুল পৰীক্ষা দিছিলা আমি এই খুপনিকুছি আঞ্চলিক হাইস্কুলৰ পৰা পৰীক্ষা দিছিলোঁ কিমান শতাংশ নম্বৰেৰে তুমি উত্তীৰ্ণ হ'লা 62% হয় লেটাৰ পাইছা লেটাৰ পাইছোঁ এৰাবিকত লেটাৰ ফাৰ্ষ্ট ডিভিজন মোৰ নামটো মোৰ নাম মনিজা বেগম তোমাৰ মাতৃ আছে উপস্থিত আছে এগৰাকী আছিলে মনিজা খাতুন আৰু তেওঁৰ মাতৃ আছে আমি মাতৃগৰাকীও কিছু মন্তব্যলৈ চেষ্টা কৰিম যিহেতুকে আজি আপোনাৰ ছোৱালীয়ে ভালদৰে উত্তীৰ্ণ হৈছে মেট্ৰিকত আৰু গাঁওবাসী ওলাই আহিছে খবৰ পোৱাৰ লগে লগে কি ক'ব আজি এই মুহূৰ্তত মই আনন্দত ওলাই আহিছোঁ মোৰ ছোৱালী মিছ মনিজা খানমে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু মোৰ ৰাইজসকল আহিছে মই সেইটোকে চাই মই আপোনালোকক ধন্যবাদ জনাইছোঁ এনেদৰে আনন্দৰ বন্যা দেখা পোৱা গৈছে গাঁওবাসী আছে আমি দেখুৱাইছোঁ সামগ্ৰী পৰিৱেশ আৰু এনেদৰে এটা উৰুঙা পূজাত এনেদৰে মেধাৰ ভিত্তিত এনেদৰে জিলিকি উঠিছে হাজোৰ খুপনিকুছিত আমি জ্যেষ্ঠ অন্য লোকসকল আছে আমি কথা পাতিবলৈ যত্ন কৰিম যদি সম্ভৱ হয় আজি আপোনালোকে ওলাই আহিছে এইগৰাকী ছাত্ৰীক লৈ গৌৰৱেৰে ওলাই আহিছে গাঁওবাসী ভাল লাগিছে আমাৰ বঢ়িয়া লাগিছে একদম ধুনীয়া ৰাইজৰ মানুহ ওলাই আহিছে ভাল লাগিছে মানে এমন কথা যদিও মেট্ৰিকত যি শীৰ্ষস্থান নাছিলে যদিও স্থান পাবলৈ সক্ষম নহ'ল প্ৰথম স্থানতে উত্তীৰ্ণ হৈছে এইগৰাকী মনিজা খাতুনে কি ক'ব আৰু যি গতিকে উৰুঙা বজাৰ এটা দুখীয়া বজাৰত তেওঁলোকে জীৱন নিৰ্বাহ কৰি আহিছে কি ক'ব মই আৰু কি ক'ম মই আৰু ভালেই লাগিছে আৰু চবেই ভাল পাইছে পাছ হৈছে বঢ়িয়া হৈছে দুখীয়া ঘৰৰ ছোৱালী বঢ়িয়া লাগিছে আৰু ভাল লাগিছে গাঁওবাসীও ভাল লাগিছে চবেই আহিছে ৰাইজে আহিছে চাবৰ কাৰণে নিশ্চিতভাৱে ক'ব লাগিব এনেদৰে আনন্দ উল্লাস দেখা পোৱা গৈছে হাজো খুপনিকুছি মাজৰ চুপাত আৰু যদি সম্ভৱ হয় আমাৰ অন্য ব্যক্তিসকল আছে আমাৰ মাজত কথা পাতিবলৈ যত্ন কৰিম যিহেতুকে আপোনালোকৰ গাঁৱত এগৰাকী ছাত্ৰীক লৈ আজি ওলাই আহিছে গাঁওবাসী কি ক'ব সব ভাল লাগিছে গরিব ল'ৰা আপি ছোৱালী এতিয়া পাছ কৰি আছে আমি আনন্দ পাইছোঁ সেইকাৰণে নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ কি ক'ব আজি এই মুহূৰ্তত এতিয়া এজন ছোৱালী আমাৰ মাজৰ চুপাৰ এজন ছোৱালী ফাৰ্ষ্ট ডিভিজন পাইছে এই অসমবাসীৰ ওচৰত যোৱা খুজিছোঁ আমি নিশ্চয়কৈ ক'ব লাগিব সকলোৱে এক আনন্দ উল্লাস দেখা পোৱা গৈছে যিহেতুকে গাঁৱৰ মাজত গাঁৱৰ এনেদৰে বোকাত পদুম জিলিকি উঠাৰ দৰে উঠিছে এগৰাকী ছাত্ৰী আৰু এই মুহূৰ্তত এই সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ যিহেতুকে এটা উৰুঙা পূজাত এনেদৰে তেওঁ উৰুঙা পূজাত এনেদৰে জীৱন নিৰ্বাহ কৰিও যি মেধাৰ ভিত্তিত সক্ষম হৈছে স্থান পাবলৈ কি ক'বা আজি এই মুহূৰ্তত এনেকুৱা দুখীয়া ঘৰৰ ছোৱালী ভালকৈ ৰিজাল্ট কৰিছে আমিও বহুত আনন্দিত হৈছোঁ মানে ভালকৈ অলপ আৰু গুৰুত্ব দিয়া গ'লে ফাৰ্ষ্টৰ পৰা আৰু অলপ ৰিজাল্ট ভাল কৰিলে হয় সেইখিনি আমি দিব পৰা নাই আৰু কি
আৰু গাৰ্জেন সিমান পঢ়া লিখাও নহয় মানে ইমান এটাতো হেৰি দিব পৰা নাই চৰকাৰৰ ফালে যদি এতিয়া আৰু ভালকৈ ৰিজাল্ট কৰিছে যদি কিবা অনুদান দিয়ে তেনেহ'লে ছোৱালীটো ভাল কলেজত বা ভাল হায়াৰ ছেকেণ্ডেৰীতে এডমিশ্যন দিব পাৰিম ভালকৈ পঢ়িব আৰু ভৱিষ্যত উজ্বলি উঠিব এইটো চৰকাৰৰ ফালৰ পৰা মোৰ হেৰি নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আমি মণিজা খাতুনলৈ পুনৰ আহিছোঁ ভৱিষ্যতে কি হোৱা পৰিকল্পনা ভালকৈ লেখা পঢ়িম লেখাপঢ়া শিক্ষা কৰি কৰিম কি হোৱা মন আগলৈ ডক্তৰ হ'ম শুভেচ্ছা থাকিল নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ এইগৰাকী মেধাভিত্তিক ছাত্ৰী মণিজা খাতুনৰ ভৱিষ্যতে যি চিকিৎসক হোৱাৰ পৰিকল্পনা মনৰ দৃঢ়তাৰে আগবাঢ়ি যাওক পোনপটীয়া সম্প্ৰচাৰ আমি এই হাজোৰ তীৰ্থনগৰী হাজোৰ খোপনি গছৰ পৰা মই মৃদুল মজুমদাৰ ইউনিভাৰ 24